Hello guys, welcome to my YouTube channel MC Gyan Solution. আজি মই আপোনালোকক অসম সেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেশ্যন অফিচত ওলোৱা ৰিক্ৰুইটমেণ্টৰ বিষয়ে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াতে 170টা পোষ্ট ওলাইছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ যোগ্যতা অনুসৰি। আপোনালোকক মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰাও চাই ল'ব পাৰিব। প্ৰথমতে মই পোষ্টৰ নামটো কৈ দিছোঁ, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। ইয়াতে পোষ্ট আছে 170টা, আনৰিজাৰ্ভ, SC, ST, OBC, MOBC, পাৰ্চনেল ডিচেবিলিটি, ইকনমিকেলি উইকাৰ ছেকশ্যন, এইবিলাকৰ কাৰণে এক্সট্ৰা পোষ্ট আছে। ইয়াৰে ভিতৰত আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মিনিমাম গ্ৰেজুৱেশ্যন আপোনালোকে কমপ্লিট কৰিব লাগিব। আৰু গ্ৰেজুৱেশ্যনত মিনিমাম মাৰ্কছ লাগিব 45, আৰু SC আৰু STৰ কাৰণে 40% হ'লে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনৰ 2 নম্বৰ ছেকশ্যনত দিয়া আছে, ইয়াতে মিনিমাম 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট এখন লাগিব। গতিকে আপোনালোকে চাই ল'ব। আৰু ইয়াৰে এপ্লাই হ'ব, আপোনালোকৰ এক্সাম হ'ব। এক্সামৰ জেনেৰেল ইংলিছ ইনক্লুডিং জেনেৰেল নলেজ এণ্ড কোৱান্টিটিভ এপ্টিটিউড, ইয়াতে আছে 150 নম্বৰ। আৰু নলেজ অফ কম্পিউটাৰ থিয়ৰী থাকিব, ইয়াতে 50 নম্বৰ। আৰু লেংগুৱেজ স্কিল টেষ্ট ইন এছামিছ, বেংগলী, বড়ো, অল্টাৰনেটিভ ইংলিছ, ইয়াতে 50 থাকিব। অল টোটেল আপোনালোকৰ এক্সামৰ নম্বৰ হ'ব 250। আপোনালোকে হাউ টু এপ্লাইত চাই ল'ব। এইটো অকল অনলাইন মোডতে হ'ব, কোনো অফলাইন ফৰ্ম ছাবমিশ্যন নহ'ব। আৰু আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম এপ্লিকেশ্যন ছাবমিট কৰাৰ লিংকটো। আৰু আপোনালোকৰ ইয়াতে লাগিব, এপ্লাই কৰোঁতে আপোনালোকক লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ, আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট, আৰু গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট, আপোনাৰ ছিগনেচাৰ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট, আৰু ইয়াতে এখন ডিক্লেৰেশ্যন ফৰ্ম থাকিব, সেইখন আপুনি দিব লাগিব। কাষ্ট চাৰ্টিফিকেট, যদি আপোনাৰ কাষ্ট SC, ST, OBC যিয়েই নহওক, আপুনি সেইখন ছাবমিট দিব লাগিব। ডিচেবিলিটি চাৰ্টিফিকেট যদি আপোনাৰ থাকে তেনেহ'লে সেইখনো দিব লাগিব। ইনকাম এচিষ্ট চাৰ্টিফিকেট অফ দি ফেমিলি ইছ্যুড বাই অফিচাৰ নট বিল' দি ৰেংক অফ চাৰ্কল অফিচাৰ এজ পাৰ প্ৰভিশ্যনেল পাৰা 5 নম্বৰ। আৰু আপোনাৰ ইনকাম চাৰ্টিফিকেট যদি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ হয় তেনেহ'লে আপুনি আপোনাৰ ইনকাম চাৰ্টিফিকেটখন দিব লাগিব। আৰু আপুনি যদি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে আপুনি ডিছচাৰ্জ বুক নাম্বাৰ, ডেট আৰু প্লেচ অফ ইছ্যু সেইখিনি দিব লাগিব। তাৰপিছত আৰু অনলাইনৰ আৰম্ভণি হ'ব 31/7/2020 ৰাতিৰ পৰা, আৰু অনলাইন ফৰ্ম ছাবমিশ্যনৰ লাষ্ট ডেট হ'ব 31/8/2020 ৰাতি। আপোনালোকে বাকীখিনি ভালদৰে চাই ল'ব, মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, আপোনালোকে তাত গৈ চাই ল'ব। আৰু অফিচিয়েল ৱেবছাইটটোও মই দি দিম, আপোনালোকে তাত গৈ চাই ল'ব। আৰু যেতিয়া এইটো এপ্লাই খোলা দিব তেতিয়া মই আপোনালোকক কেনেদৰে এপ্লাই কৰিব পাৰি সেইটো সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম, আপোনালোকে চাই ভালদৰে ভুল নোহোৱাকৈ কৰিব পাৰিব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।